নমস্কাৰ বন্ধুসকল, আমি কিছুদিনৰ আগতে আপোনালোকক কৈছিলোঁ যে আমি এখন নতুন ছবি নিৰ্মাণৰ প্ৰচেষ্টা লৈছিলোঁ বুলি। আমি সেই নতুন ছবিখনৰ আমি এয়া শ্বুটিং কৰি আছোঁ। আজি এয়া অন্তিম দিন। এয়া আমাৰ লগত আছে এয়া এজন গভাইট চুৰ দেই, চেহেৰাটো চাগে ভালকৈ ওলোৱা নাই। এজন আছে আমাৰ লগত প্ৰিন্স হাজৰিকা। হেল্ল' গাইস, কি খবৰ? এয়া আমাৰ শ্বুটিং চলি আছে। এয়া ৰাইজ, আজি শেষৰ দিন। আমি আজি খালি 3 দিন, আমি 3 দিন কষ্ট কৰিলোঁ, 2টা ৰাতি, আৰু আজি কিমান ৰাতিলৈকে হয় ঠিক নাই। এতিয়া 9টা বাজিছে, 9:30 বাজিছে। এতিয়া কিমান ৰাতি আজি শেষ কৰিব নাজানো, কিন্তু আমাৰ আজি শেষ কৰা আমি কৰিম বুলি ভাবিছোঁ। এয়া আমাৰ শ্বুটিং চোৱা ৰাইজে যথেষ্টখিনি আছে। আমি হয়তো কম দিনৰ ভিতৰতে আপোনালোকৰ মাজত এই হাস্যমধুৰ এখন ছুটি ছবি আপোনালোকৰ মাজত উপহাৰ দিম বুলি ভাবিছোঁ। এয়া আমাৰ লগত আছে এয়া আমাৰ এজন উদীয়মান যুৱক বিপ্লৱ। এওঁ যথেষ্টখিনি কষ্ট কৰিছে যোৱা 3 দিনে। আৰু এজন ল'ৰা আছে আমাৰ, তোমাৰ নামটো কি আছিলে? প্ৰাণজিত আমাৰ কি আছিলে উপায়টো? প্ৰাণজিত দলে। এওঁ যথেষ্টখিনি কষ্ট কৰিছে। এওঁ আমাৰ লাইটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ বহুত কষ্ট কৰিছে। এওঁ আমাৰ এয়া শ্বুটিং চলি আছে। এয়া আমাৰ এইসকল অভিনেতা আছে। এয়া আমাৰ শ্বুটিং চলি আছে। এয়া আমাৰ ৰাতিৰ কাৰণে আমাৰ লাইটৰ পোহৰত সম্পূৰ্ণ ভালকৈ অহা নাই চেহেৰাবোৰ। এয়া শ্বুটিং চাই আছে গাঁৱৰ ৰাইজে। গতিকে আমি বহুত কম দিনৰ ভিতৰতে আপোনালোকক এই ছবিখন উপহাৰ দিম বুলিয়ে ভাবিছোঁ। আপোনালোকে সম্পূৰ্ণ হেৰি পাই যাব। আপোনালোকে সকলোৱে আদৰি ল'ব বুলি ভাবিছোঁ। এয়া বিশেষকৈ মোৰ প্ৰথম প্ৰচেষ্টা। মই কোনো ধৰণৰ আগতে এনেকুৱা ধৰণৰ হেৰিত জড়িত হোৱা নাই। এয়া প্ৰথম প্ৰচেষ্টা। গতিকে যথেষ্ট কষ্ট হৈছে বাৰু, আমাৰ সবৰে গোটেই টিমটোৰ কষ্ট হৈছে। সকলোৱে আদৰি ল'ব বুলি আশা কৰিলোঁ। এতিয়া আমাৰ বাকী থকা শ্বুটিংখিনি আমি কৰোঁ, কাৰণ আমি আজিৰ ভিতৰত শেষ কৰিব লাগিব। কাৰণ ইতিমধ্যে আমাৰ 3টা নিশা শ্বুটিং হৈ গৈছে। আৰু এটা কথা হৈছে, আমাৰ গোটেই ছুটি ছবিখন সম্পূৰ্ণ ৰাতি শ্বুটিং কৰা হৈছে। আৰু প্ৰথম দিনা আমি ৰাতিপুৱা 4টা বজালৈকে শ্বুটিং কৰিলোঁ। ৰাতি 7টা বজাৰ পৰা ৰাতিপুৱা 5টা বজাৰ পৰা ৰাতিপুৱা 4টালৈকে 11 ঘণ্টা শ্বুটিং কৰিছোঁ। পিছদিনাখনিও আমি 2টালৈকে শ্বুটিং কৰিছোঁ। পৰহি আজি এতিয়া কিমান ৰাতি হয় ক'ব পৰা নাই। গতিকে সম্পূৰ্ণ ৰাতিৰ শ্বুটিং, দিনৰ চিন নাই ইয়াত। গতিকে আপোনালোকে আদৰি ল'ব বুলি আশা কৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাব। ইয়াৰ পাছত মই জনাই থাকিম কেতিয়ালৈ আমি কি কৰিম, সকলো জনাই থাকিম। গতিকে ৰাইজক কৈ দিয়া যে আমাৰ যিখন আহিবলগীয়া হাস্যমধুৰ ছুটি ছবি আছে, ৰাইজক যাতে আদৰি লয়। নমস্কাৰ সকলোলৈকে। সোনকালে আহি আছে আৰু আমাৰ এখন খুব ধুনীয়া ছুটি ছবি, আৰু আশা কৰোঁ সকলোৱে আমাৰ আগৰ কামবিলাক যেনেদৰে মৰম দিছিলে আৰু এই কামটো আমাক মৰম দিব। খুব সোনকালে আপোনালোকৰ কৰি দিম আশা কৰোঁ। আমাৰ এই শ্বুটিংখনক দিনৰ দৃশ্য এটা মানে সম্পূৰ্ণ ৰাতি, আৰু অলপ সকলোৱে ভাল পাব। কষ্ট সকলোৱে কৰিছে, আৰু বিশেষকৈ সেয়াই কি নহ'ব আপোনালোকে চালে গম পাব। চাবলৈ নাপাহৰিব আৰু আপোনালোকৰ আপোনকেইজনক দেখুৱাব। সকলোকে ধন্যবাদ। ইয়াৰ পিছৰখিনি আমি আপোনালোকক দেখাই থাকিম। কেতিয়ালৈ আমি ৰিলিজ দিম, কেতিয়া কি কৰিম, আমি সম্পূৰ্ণ আপোনালোকক দেখাই থাকিম। ধন্যবাদ।